Welcome to Papon Blog. মই আছো এখন গাঁও গলাগাঁও বুলি কয় আৰু যাৰ ঘৰ আছো আপোনাক সম্পূৰ্ণ দেখুৱাম হেতৰ খেতি পথাৰ ইমান ধুনিয়া মানে সবে কৈ থাকে আহিব লাগে আজি আহিছো আৰু বতৰটো আজি বহুত ঠাণ্ডা বৰষুণ মাৰি আছে কটাই ঘৰখান দেখুৱাম কি খাও কি কৰো দিনটো আপোনাক কমপ্লিট দেখুৱাম মই তো চাই থাকক লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক এটো আইতা আজি মতমে 2 বছৰ আগত লাগ পাইছিলো এটো হল আইতাৰ ঘৰ একদম পুৰণা ঘৰ আপোনাৰ বয়স কিমান আছে 100 দেখিছে আইতা এইটো 100 বয়সত বুলি আছে আমাৰ বা কি অৱস্থা হয় পুখুৰীত মাছ আৰু হাঁহ মুৰ্গী আৰু খেতি একদম পুৰণা ঘৰ হেতু দেখিছে আমি গেছত ভাত বনাও কিন্তু ইয়াত বানে আপোনাৰ খৰিত এই দেখিছে আপোনাৰ আজি দেখিছে কিমান কুমৰা এটো বকা কুমৰা বুলি কয় মানে গটাই ঘৰখন আৰু আপোনাৰ চালৰ ওপৰত ইমান লাগিছে আপোনাৰ কুমৰা এটা গাঁৱত একো কিনিব নালাগে ইপিনে ৰঙালাও লাগিছে ইপিনে সাঙত বস্তু কিনিব নালাগে গাঁৱত একো নালাগে চাউলো কিনিব নালাগে এই দেখিছে আপোনাৰ এইবিলাক কল নিমখ খাবলৈ বহুত ভাল আৰু কি কম আৰু আপোনাৰ নিমখ দেখিলে মোৰ চিঙু লাগিছে কিন্তু মোক কৈছে যে বাপন চিঙিব নালাগে আমি দিম তোমাক 1 কিলো লাগে 2 কিলো লাগে দিব বোলে লৈ যাম আৰু আপোনাৰ এইটো পান হয় এই নাৰিকলৰ গছৰ ওপৰত পান এনেকৈ বগাই গৈছে এই পান দেখিছে এইটো কি আমৰা বুলি কয় এইটো লোকেল নটো হাইব্ৰিডটো মিঠা আপোনাৰ বহুত মিঠা মই জিকাৰ খেতি এই দেখিছে আপোনাৰ জিকা লাগিছে মই আপোনাক কৈছো গাঁৱত একো কিনিব নালাগে খালি খেতি কৰক খাই থাকক তেলো কিনিব নালাগে চাউলো কিনিব নালাগে এনেকৈ খেতি কৰি থাকক এবাৰ আপোনাক দেখুৱাম পটল দেখিছে এই জিকা এই পটল এটো আপোনাৰ লোকেল পটল একদম বাজাৰত যোনটো খাৰ দিয়া আহে এটো খাৰ দিয়া নহয় ঘৰৰে খুৰাই চিঙি আছে আজি আমি নলবাৰীৰ পৰা আহিছো হেতু কাৰণে আজি খুৰাই আৰু আজি আমাক সবজি চিঙি দিব আৰু দেখিছে কি ধুনিয়া লোকেল পটল কত পাব এনেকা লোকেল খাব লাগে আপুনি গাঁৱত আহিব লাগিব এই হল পটল আপনি খালি চিঙি থাকক আৰু মনত ভয় থাকক বেছ কিন্তু এনেকুৱা লোকেল বস্তু খাব লগা হলে আপুনি গাঁৱত আহিব লাগিব আৰু যিবিলাক আমি টাউনত বস্তুটো খাওঁ এই মানে ফ্ৰেছ নাপাওঁ সব খাৰ জাতীয় বস্তু জিকাৰ খেতি দেখিলো পটলৰ খেতি দেখিলো মই পটল কিমান লাগিছে সব আপনি এইটো পটল কিমান খাব আপোনাৰ এই হল জিকা পথাৰখনত খেতিয়ে খেতি কিহৰ খেতি লাগিব আপোনাক জিকা লাগিব ভোল লাগিব ভেন্দি লাগিব সব আছে ইয়াত একো কিনিব নালাগে খালি তেলো কিনিব নালাগে আপোনাৰ চাউলো কিনিব নালাগে খেতিৰ বস্তু খাব লগা হলে ভাগ্য লাগিব আৰু কপাল লাগিব একচুৱেলি টাউনততো আমাৰ মাটিটো নাথাকে আপোনাৰ খেতি কৰাৰ কাৰণে আমি কিনি খাব লগা হয় এইটো হল আপোনাৰ মিঠা আমৰা আৰু যোনটো আমি লোকেল আমৰাটো খাওঁ এইটো টেঙা হয় এইটো কিন্তু মিঠা আপোনাৰ এৰে গাছডালে বেলেগ আপোনাৰ দেখিলে আপনি ক'ব যে কিহৰ গাছ কি লাগি আছে ফল কিন্তু তো আপোনাৰ মিঠা আমৰা অমিতা আমি অমিতা কিনিলে কিমান লওঁ 50 টকা লয় কেজি ইয়াত চাও অমিতা কিমান লাগিছে গাঁৱৰ বস্তু খাব লগা হলে কপাল লাগিব প্ৰথম কথা আৰু আহি খুব ভাল লাগে আজি এতিয়া মিঠা আমৰা খাম আপোনালোকক দেখুৱাম কেনেকুৱা সোৱাদ আৰু খুৰাই পুৰা মনা ভৰাই সবজি আনিছে একচুৱেলি বাজাৰৰ পৰা নহয় একচুৱেলি এটো মানে খেতিৰ পৰা আনিছে
এইটো একচুৱেলি টেঙা নহয়, মিঠা আমৰা। এটা কাটি আছে, মাইনা কাটি আছে। টেঙা বোলা বস্তুৱেই নাই, ইয়াত টেঙা নাই, চেনি বুলি ক'ব লাগিব। কি ধুনীয়াকৈ কাটি দিছে, জ্বলা নিমখ দিছে। এতিয়া এই আমেজটো লওঁ। খাচ ঘৰত লগে ভাগে আকৌ দেখুৱাম কাৰ ঘৰত আহিছোঁ। এইটো মেইন মানুহ, মই কৈছোঁ যে ডক্টৰ এখেতে আপোনাৰ। আৰু বাকী চবে ভাত বিলাই আছে, কোনোবা মাছ কোনোবা মাংস। আৰু এইটো মাইনা মানে লাজ কৰি খাই আছে। আজি খানাটো বহুত বঢ়িয়া আৰু মানে ঘৰুৱা, কোনো হোটেল নহয়, কাৰোবাৰ ঘৰত আমি খাওঁ, আপোনাৰ চাই থাকক। লাজ কৰিব নালাগে, বিন্দাছ খাই থাকক। মইতো বিন্দাছ খাই আছোঁ। ফিছ এইটো পুখুৰীৰে কিনা নহয়, বাজাৰত পুখুৰীত মাৰি আনিছে। ছাগলী আছে, ভগৱান দেৰি কৰিব নালাগে। কি হ'ব?